বৈতৰণী পাৰ কৰিব পাৰিব আৰু সেই সময়ছোৱাত তেওঁ আজিৰ দিনটোত ঘোষণা কৰিছে যে 2026 বৰ্ষৰ এই বিধানসভা নিৰ্বাচনৰ পিছত এই প্ৰথম চৰকাৰৰ দুটাকৈ বছৰ তেওঁলোকে শিক্ষা বিভাগত 56,000কৈ নতুন নিযুক্তি প্ৰদান কৰিব আৰু নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতাৰ শিখৰত আছো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু সঁচাকৈ এডিআৰই হওক বা আন এপিএছচি ক্ষেত্ৰতে আমি দেখিছো যে কেনেধৰণৰ নিকাৰ স্বচ্ছতাৰে এইবাৰ এই পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে বা বিগত সময়ছোৱাত য'ত আন যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ছোৱাত কেনেধৰণৰ এটা চাকৰিৰ বাবে অসমৰ নিবনুৱাসকলে হাবাথুৰি খাবলগীয়া হৈছিল বা এতিয়া শিক্ষকৰ এটা চাকৰিৰ বাবে যেনেধৰণে আচলতে খুব স্বচ্ছতাৰে এনেধৰণৰ এটা চাকৰি তেওঁলোকে লাভ কৰিছে দুখীয়া নিবনুৱা বা খুব পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজত হাঁহি বিৰিঙিছে যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আৰু সেই মেধাৱী ছাত্ৰ ছাত্ৰীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এইখন চৰকাৰে আৰু সেইবাবে মুখ্যমন্ত্ৰীয়ে নিজৰ 25 বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি এইসমূহ কেতবোৰ তেওঁৰ যি অভিজ্ঞতা আছে সেইসমূহ ব্যক্ত কৰিছে আৰু অনাগত দিনত 2026ৰ বিধানসভা নিৰ্বাচনৰ পিছত যেতিয়া নতুনকৈ চৰকাৰ তেওঁলোকে গঠন কৰিব তেতিয়া প্ৰথম দুটা বছৰৰ ভিতৰত তেওঁলোকে 56,000 নতুন নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু 5 বছৰত প্ৰায় 1,65,000 নিযুক্তিকৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰিছে আৰু সমান্তৰালভাৱে নিজৰ ৰাজনৈতিক অভিজ্ঞতা বৰ্ণনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বিৰোধী পক্ষৰ প্ৰতিগৰাকী বিধায়কক আৰু নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী বিধায়কক তেওঁ শুভেচ্ছা জনাইছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত চাকৰিক লৈ অনাগত দিনত শিক্ষা বিভাগক চাকৰিক লৈ কি মন্তব্য আগবঢ়াইছিল আমি এইখিনি মুহূৰ্তত শুনাই ল'ব বিচাৰিছো অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকি নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাকি বিভাগৰ এছেছমেণ্ট আমি চলাই আছো অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকি নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট বাকি বিভাগৰ এছেছমেণ্ট আমি চলাই আছো অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ গৰাকী আৰু এটা কথা ঘোষণা কৰিছে যে চৰকাৰী নিযুক্তিক লৈ এতিয়ালৈকে এটা হাইকোৰ্ট হোৱা নাই অৰ্থাৎ পূৰ্বতে চাকৰিক লৈ যেনেধৰণৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া হৈছিল মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ চাকৰিটো হেৰুৱাই বা নিজৰ সেই তালিকা নিজৰ নামটো নেদেখাৰ পিছতে মেধাৱী যিসকল ছাত্ৰ ছাত্ৰী যিসকলে পৰীক্ষা দি উত্তীৰ্ণ হ'ম বুলি ভাবিছিল বা সেই চাকৰিটো পাম বুলি ভাবিছিল তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলগীয়া বহু ঘটনা হৈ আহিছিল অসমখনত কিন্তু এইবাৰ তেওঁ ঘোষণা কৰিছে যে এতিয়ালৈকে 1,59,000 নিযুক্তি দিছো এতিয়ালৈকে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত নিযুক্তিক লৈ কিন্তু এতিয়ালৈকে এটাও হাইকোৰ্ট হোৱা নাই গতিকে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতাৰ শিখৰ থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু ইতিমধ্যে আন এটাতে ঘোষণা কৰিছে যে বিগত নিৰ্বাচনত 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিলোঁ সেয়া 1,65,000 আমি দিছোঁ আৰু অহাবাৰ আৰু আগন্তুক 5 বছৰ তেওঁলোকে পশ্চিমবংগৰ অৰ্থনৈতিক পাছ পেলাম বুলি উল্লেখ কৰিছে আৰু পাৱাৰ ছাৰপ্লাছৰ দিশত আমি গৈ আছো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত সেই কথাও উল্লেখ কৰিছে আৰু এপিএছচি লৈ যিখন তালিকা প্ৰকাশ পাইছিল য'ত আচলতে মৰাণ বা মটক জনগোষ্ঠীৰ 4জনকৈ যুৱকৰ নাম বাদ পৰি ৰৈছিল আৰু সেই সংশোধিত তালিকা পুনৰবাৰ পৰৱৰ্তী দিনটোত প্ৰকাশ পালে গতিকে এপিএছচিৰ বিসংগতি এটা নিশাৰ ভিতৰতে সংশোধন কৰা হৈছে বুলি আজি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমান্তৰালভাৱে তেওঁ সেই কথা উল্লেখ কৰিছে আন এটা গুৰুত্বপূৰ্ণ বিষয় তেওঁ উল্লেখ কৰিছে যে শিক্ষা বিভাগত সেয়া নিযুক্তি দিয়া হ'ব আৰু 10 লাখ যুৱক যুৱতীক প্ৰদান কৰিব কৰ্মসংস্থাপনৰ বাবে ধন মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে এই 10 লাখ যুৱক যুৱতীয়ে তেওঁলোকে কৰ্মসংস্থাপনৰ বাবে ধন লাভ কৰিব তেওঁলোকে নিজে যদি কিবা এটা কৰিব বিচাৰিছে আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে কোনো এটা প্ৰজেক্টৰ জৰিয়তে তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ কৰিব পৰা নাছিল এতিয়ালৈকে গতিকে নিজৰ ভিতৰৰ সেইখিনি তেওঁলোকে কলা বা তেওঁলোকৰ ভিতৰত যি প্ৰতিভা আছে সেইবোৰ উলিয়াব পাৰিব তাৰ বাবে 10 লাখ যুৱক যুৱতী কৰ্মসংস্থাপনৰ বাবে ধন প্ৰদান কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে প্ৰদান কৰা হ'ব ধন আৰু পৰৱৰ্তী চৰকাৰ প্ৰথম 3টা বছৰত 65,000 নিযুক্তি দিয়া হ'ব চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত নতুন এখন কমিটি গঠন কৰা হ'ব আৰু সেই কমিটিখনে এই চাকৰি
সমূহৰ ক্ষেত্ৰত তেওঁলোকে তদাৰক কৰিব গতিকে খুব স্বচ্ছ আৰু নিকাভাৱে তেওঁলোকে এই চাকৰি প্ৰদান কৰিব বা চাকৰি দি যাব বুলি তেওঁলোকে উল্লেখ কৰিব বিচাৰিছে আৰু সমান্তৰালভাৱে তেওঁ উল্লেখ কৰিছে যে যি চৰকাৰী কৰ্মচাৰীয়ে অৰ্থাৎ চাকৰি ক্ষেত্ৰতে তেওঁ এটা প্ৰসংগ উল্লেখ কৰিছে যে নিজৰ পিতৃ মাতৃক যদি নাচাই তেওঁলোকৰ দৰমহা 10 পৰা 15% কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘোষণা কৰিছে আৰু যোৰহাটৰ উৰণ সেতুৰ বিৰোধিতা কৰিছিল এগৰাকী সাংসদে আৰু এই 5 বছৰ আছিল এটা ৰূপান্তৰ যাত্ৰা গতিকে এই ৰূপান্তৰ যাত্ৰা আমি অনাগত দিনতো আমাৰ অব্যাহত থাকিব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু সমান্তৰালভাৱে আৰু এটা প্ৰসংগতে উল্লেখ কৰিছে যে ট্ৰাইবেল লোকক আমি মাটিৰ পট্টা প্ৰদান কৰিছো গতিকে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পাহাৰত যিসকল লোক আছে পাহাৰত থকা লোকসকলৰ মাটিৰ পট্টা পাব যোৱা 5 বছৰ 3000 কোটি টকাৰ ড্ৰাগছ ধৰিছো আৰু এতিয়া 10 মাৰ্চৰ আগতে গুৱাহাটীত আমি মাটিৰ পট্টা প্ৰদান কৰিম সেয়া এটা উল্লেখনীয় বিষয় আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে আগন্তুক 10 মাৰ্চৰ ভিতৰতে 2026 বৰ্ষৰ 10 মাৰ্চৰ ভিতৰতে গুৱাহাটীত মাটিৰ পট্টা প্ৰদান কৰা হ'ব তেওঁ পূৰ্বতে উল্লেখ কৰিছে যে যিসকল থলুৱা খিলঞ্জীয়া লোক পাহাৰত বাস কৰি আছে তেওঁলোকে কেতিয়াও আসলতে সেই তেওঁলোকৰ স্থান ত্যাগ কৰিব নালাগে যদি হেতা নিয়া আছে তেতিয়াহলে তেওঁলোকক কিন্তু গুৱাহাটীৰ পাহাৰত থাকিলেও তেওঁলোকক তাৰ পৰা খেদাই পঠিওৱা হ'ব বা উলিয়াই দিয়া হ'ব কিন্তু গুৱাহাটীৰ সেই খিলঞ্জীয়া থলুৱা লোকসকলে মাটিৰ পট্টা লাভ কৰিব 10 মাৰ্চৰ ভিতৰত গুৱাহাটীৰ পাহাৰত থকা লোকসকলৰ মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পাহাৰত থকা লোকসকলে মাটিৰ পট্টা লাভ কৰিব গতিকে সেয়া এটা ভাল খবৰ আজি মুখ্যমন্ত্ৰীগৰাকীৰ এই ভাষণত য'ত আচলতে 25 বছৰৰ তেওঁৰ জীৱনৰ যি ৰাজনৈতিক জীৱনৰ অভিজ্ঞতা অৰ্থাৎ বিধানসভা তেওঁ 25 বছৰ পূৰ্ণ কৰাৰ প্ৰসংগ তেওঁ এটা দীঘলীয়া ভাষণ আজি ৰাখিছিল আৰু সেই প্ৰসংগতে তেওঁ উল্লেখ কৰিছে যে আগন্তুক তেওঁলোকৰ চৰকাৰত 2026 বৰ্ষৰ নিৰ্বাচনৰ পিছত যেতিয়া চৰকাৰ গঠন হ'ব তেতিয়া দুটা বছৰত তেওঁলোকে 65000 নিযুক্তি প্ৰদান কৰিব ক্ষমা কৰিব 56000 নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে গতিকে যিসকলে এতিয়াও চাকৰিৰ কথা ভাবি আছে এটা চৰকাৰী সপোন চাকৰি সকলোৰে সপোন থাকে গতিকে সেই সপোন সাকাৰ হ'বলৈ বেছি সময় নাই আপোনালোকে ভালদৰে অধ্যয়ন কৰক গতিকে চৰকাৰী চাকৰি আহিব আপোনালোকৰ ভাগ্যলৈ বা যদি আপোনালোকে নিকা বা স্বচ্ছভাৱে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে তেতিয়াহ'লে আন এটা চৰকাৰী চাকৰি আপোনালোকে লাভ কৰিব এই চৰকাৰৰ দিনতে যেতিয়া নতুন চৰকাৰ তেওঁলোকে গঠন কৰিব 2026 চনৰ নিৰ্বাচনৰ পিছত তাৰ পিছতে 56000 কৈ শিক্ষা বিভাগত নতুন চাকৰি লাভ কৰিব অসমৰ নিবনুৱাসকলে